নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 31 মাৰ্চৰ পৰা 6 এপ্ৰিললৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইখিনি আমি আলোচনা কৰিম ইয়াত অসম হওক বা নেশ্যনেল হওক সকলো কুৱেশ্যন ইয়াত আছে ইম্পৰ্টেন্ট কুৱেশ্যনছ বিলাক গতিকে যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ' বিলাক চোৱা লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে বা আপোনালোকে প্লেলিষ্টৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব আৰু আগন্তুক এক্সাম বিলাকৰ বাবে প্ৰিপাৰেচন কৰিব পাৰিব তো এইখিনি আপোনালোক জনাব বিচাৰিম যদি আপোনালোকে প্ৰিপাৰেচন আৰু বেছি ভাল কৰিব বিচাৰে বা সহজ কৰিব বিচাৰে তেনেহলে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুকৰ এটা কোৰ্স আছে হেতু আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে এই কোৰ্সটো 2023 বৰ্ষৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে প্ৰতিটো মাহৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ লাভ কৰিব ই-বুক লাভ কৰিব তাত এমসিকিউৰ লগতে এক্সপ্লেনেশ্যনো দিয়া থাকিব আৰু ইয়াৰ উপৰিও আপোনালোকে পাৰচেজ কৰা ডেটটোৰ পৰা এবছৰলৈকে কোৰ্সৰ ভ্যালিডিটি থাকিব আৰু যেতিয়ালৈকে আপোনালোকৰ ভ্যালিডিটি থাকিব তেতিয়ালৈকে আপোনালোকে প্ৰতি মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আপডেট হৈ থাকিব গতিকে যদি আজিৰ তাৰিখত আপোনালোকে কোৰ্সটো পাৰচেজ কৰে তেনেহলে আপোনালোকে প্ৰতি মাহৰে কাৰেণ্ট এফেয়াৰ্ছ বিলাক আপোনালোকে আপডেট পাই থাকিব এবছৰলৈকে গতিকে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে পাৰচেজ কৰিব পাৰিব নাইবা আপোনালোকে এপৰ পৰা পাৰচেজ কৰিব পাৰে এপত আপোনালোকে ডাউনলোড কৰিব পাৰিব প্ৰতি মাহৰ পিডিএফ বিলাক সো যদি ভাল লাগে আপোনালোকে পাৰচেজ কৰিব পাৰিব ঠিক আছে তেতিয়া আইছো আজিৰ ভিডিঅ'টিলৈকে প্ৰথম প্ৰশ্নলৈকে আইছো প্ৰথম প্ৰশ্নটো সুধিছে ৰিসেন্টলি 19 ট্ৰেডিশনাল প্ৰডাক্টস অফ আসাম ৰিসিভড জিওগ্ৰাফিক্যাল ইন্ডিকেশন ট্যাগ which of the following included in the list যে হেওটিয়াকৈ অসমৰ 19টা পৰম্পৰাগত সামগ্ৰীয়ে ভৌগোলিক সূচক টেগ লাভ কৰিছে তলৰ কোনটো তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া আমি ইয়াৰ আগত আলোচনা কৰিছিলো কেদিনমান আগতে আমি পাইছিলো যে মাজুলীৰ মুখা শিল্প তাৰ পিছত হাসিপাতৰ চিত্ৰ এইবিলাক লাভ কৰিছিল জিআই টেগ লাভ কৰিছিল আমি আগত কেদিনমান আগত আলোচনা কৰিছিলো মাৰ্চ মাহত তো নিশ্চয় আপোনালোকৰ মনত আছে তো এতিয়া পুনৰ 19টা ট্ৰেডিশনাল প্ৰডাক্টে অসমৰ 19টা ট্ৰেডিশনাল প্ৰডাক্ট লাভ কৰিছে জিআই টেগ গতিকে 19টা প্ৰডাক্টৰ ভিতৰত আমাৰ অপচনত দিয়া কোনটো হয় হেতু হল প্ৰশ্ন দখনা চিফুং জাপি পানী মেটেকা ক্ৰাফট আৰু অল অফ দা এভভ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব অল অফ দা এভভ ওপৰৰ গটেকেইটা হয় গতিকে এই 19টাৰ বিষয়ে আমি কিছু মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব কাৰণ এনে ধৰণৰ অপচনত আমাৰ যিকোনো দিব পাৰে 19টাৰ ভিতৰত গতিকে আমাৰ এটা আইডিয়া থাকিব লাগিব যে কোনবিলাক আমাৰ ৰিসেন্টলি ট্ৰেডিশনাল প্ৰডাক্টস হয় যিবিলাক জিআই টেগ দিয়া হৈছে তো আমি এতিয়া অলপ ডিটেইলছ আলোচনা কৰিম গতিকে ৰিসেন্টলি 19 প্ৰডাক্টছক দিয়া হৈছে জিআই টেগ আৰু ইয়াৰে ভিতৰত এই 19ৰ ভিতৰত আমি ক্লাসিফিকেশন কৰিব পাৰো ভাগ কৰিব পাৰো আৰু 13টা এনে ধৰণৰ প্ৰডাক্ট হয় যি প্ৰডাক্ট কেইটা বড়ো কমিউনিটিৰ লগত ৰিলেটেড হয় গতিকে আমাক প্ৰশ্ন এনে ধৰণৰ সুধিব পাৰে যে কিমানটা বড়ো কমিউনিটিৰ লগত ৰিলেটেড হয় তো 13 হয় 13টা তো আমি আলোচনা কৰিম গটেকেইটা আমি আলোচনা কৰিম সো আমি প্ৰথমতে যদি চাও আসামছ বিহু ঢোল অসমৰ যি বিহু ঢোল এটো জিআই টেগ দিয়া হৈছে জাপিক দিয়া হৈছে তো ঢোল জাপি এবিলাক আমি সকলোৱে চিনি পাও সকলোৱে জানো তো এবিলাক মনতো থাকিব আমাৰ হৰথেবাৰীৰ মেটেল ক্ৰাফটক দিয়া হৈছে হৰথেবাৰীৰ মেটেল যি ক্ৰাফট কাপিটলৰ সো মেটেল ক্ৰাফটকো দিয়া হৈছে জিআই টেগ তাৰ পিছত পানী মেটেকা ক্ৰাফটক দিয়া হৈছে পানী মেটেকাৰ পৰা যিবিলাক প্ৰডাক্ট প্ৰস্তুত কৰা হয় তো হেতুক দিয়া হৈছে মিচিং তাঁত হ্যান্ডলুমক দিয়া হৈছে মিচিংৰ যে তাঁতশাল তো এইটোকো দিয়া হৈছে জিআই টেগ তাৰ পিছত আসাৰী কান্দিজ টেৰাকোটা ওয়াৰ্কছকো দিয়া হৈছে গতিকে ধুবুৰী আসাৰী কান্দিৰ যি টেৰাকোটা ওয়াৰ্কছ তো এইটোকো দিয়া হৈছে তো এইটো হৈছে 6টা আৰু বাকি 13 হৈছে বড়ো কমিউনিটিৰ লগত ৰিলেটেড হয় তো এইখিনিক আমি আকৌ ভাগ কৰিব পাৰো এই 13 যি বড়ো কমিউনিটিৰ লগত ৰিলেটেড হয় এইখিনিক আমি আকৌ ক্লাসিফিকেশন কৰিব পাৰো ইয়াৰে কেইটামান হাস সজ্জাৰ লগত ৰিলেটেড হয় কেইটামান এগ্ৰিকালচাৰৰ লগত ৰিলেটেড হয় কেইটামান মিউজিকৰ লগত ৰিলেটেড হয় তো গোটেইকেইটা আমি ভাগ কৰিব পাৰো গতিকে হাস সজ্জাৰ লগত ৰিলেটেড হেকিটা হৈছে দখনা আছে ট্ৰেডিশনাল এটায়াৰ হয় মহিলাসকলে পৰিধান কৰে লোৱাৰ পাৰ্টত পৰিধান কৰে আমি সকলোৱে জানো দখনাৰ বিষয় তো ইয়াত ছবিখনত আপোনালোকে দেখিছে তো ইয়াত দখনা তাৰ পিছত জমগ্ৰা যিখন স্কাৰ্ফ হয় এইখন আপোনালোকে দেখিছে এটো আপাৰ বডি পাৰ্ট হয় তো উচ্চাৰণ বিলাক মোৰ ভুল হ'ব পাৰে তাৰ কাৰণে ক্ষমা বিচাৰিছো তো ইয়াৰ ওপৰত এৰি সিল্ক আছে তো এটো লাভ কৰিছে গামছা যেটো ট্ৰেডিশনাল ড্ৰেছ হয় পুৰুষসকলে পৰিধান কৰে গামছা তো এই গামছাকো দিয়া হৈছে জিআই টেগ তো একেটা আছিল এটায়াৰ বা হাসজ্জাৰ লগত জড়িত বাকি আমি যদি চাও এই 13টাৰ ভিতৰত 3টা আছে এগ্ৰিকালচাৰাল প্ৰডাক্ট হয় কৃষিৰ লগত জড়িত গনগাৰ দুঞ্জিয়া তাৰ পিছত কেৰাডা পিনি এটো এটা প্ল্যান্ট হয় তাৰ পিছত খাৰডি তো একেটা হৈছে এগ্ৰিকালচাৰাল প্ৰডাক্ট হয় তাৰ পিছত এই 6টা মিউজিক্যাল ইনস্ট্ৰুমেন্টকো দিয়া হৈছে একেটা বড়ো কমিউনিটিৰ লগতে ৰিলেটেড হয় এটা হৈছে খাম সেৰজা থৰখা জঠা গংগনা আৰু চিফুং চিফুং মানে বাহি তো এই 6টা হৈছে মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয়
গতিকে প্ৰডাক্টবিলাক আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব কাৰণ অপশ্যনত আমাৰ যিকোনো প্ৰডাক্টৰ নাম দিব পাৰে তো টোটেল 19টা প্ৰডাক্ট ৰিসেন্টলি দিয়া হ'ল আমি আগতো প্ৰডাক্টবিলাক পাই আহিছো আমি সিৰিয়ালি আলোচনা কৰি আহিছো তো এইখিনিতে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিম কমেন্ট বক্সত আপোনালোকে দিব যে আমাৰ ভাৰতৰ কোনটো প্ৰডাক্টে প্ৰথম জিআই ট্যাগ লাভ কৰিছিল আপোনালোকে কমেন্ট বক্সত জনাবচোন যে ভাৰতবৰ্ষৰ কোনটো প্ৰডাক্টে প্ৰথম জিআই ট্যাগ লাভ কৰিছিল সেই প্ৰডাক্টৰ নাম আপোনালোকে জনাব কমেন্ট বক্সত তেতিয়া আইছো আমি নেক্সট কোৱেশ্চন লগে কোৱেশ্চন নম্বৰ 2 লগে when ছাত্ৰ দিৱস was celebrated on account of birth anniversary of উপেন্দ্ৰনাথ ব্ৰহ্ম so উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম বাৰ্ষিকীৰ উপলক্ষে কেতিয়া ছাত্ৰ দিৱস পালন কৰা হৈছিল তো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে উপেন্দ্ৰনাথ ব্ৰহ্ম যাক আমি বড়োফা বুলি জানো বড়োসকলৰ পিতৃস্বৰূপ গতিকে উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম যেটো বাৰ্ষিকী এই বাৰ্ষিকীটোক ছাত্ৰ দিৱস হিচাপে পালন কৰা হয় গতিকে কিমান তাৰিখত পালন কৰা হৈছে ৰিসেন্টলি হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব মাৰ্চ 31 গতিকে 31 মাৰ্চ তাৰিখত পালন কৰা হয় ছাত্ৰ দিৱস হিচাপে সো আমি সকলোৱে জানো উপেন্দ্ৰনাথ ব্ৰহ্মক তেখেতক বড়োফা বুলি কোৱা হয় জনা হয় বা ফাদাৰ অফ বড়োসকলৰ পিতৃ সো 31 মাৰ্চ তাৰিখত তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী বা জন্ম দিৱস তেওঁৰ পালন কৰা হয় আৰু এই জন্ম দিৱসটোকে ষ্টুডেন্টস ডে বা ছাত্ৰ দিৱস হিচাপে পালন কৰা হয় আৰু এটো যোৱা বছৰৰ পৰা পালন কৰা হৈছে আসাম গভৰ্ণমেণ্টে ইয়া যথেষ্ট ইনিচিয়েটিভ লৈছিলে বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইনিচিয়েটিভ লৈছিলে যে তেওঁৰ জন্ম দিৱসটোক ছাত্ৰ দিৱস হিচাপে পালন কৰা হোক আৰু তেতিয়াৰ পৰা লাষ্ট ইয়াৰৰ পৰা পালন কৰা হৈছে আৰু এই বছৰো পালন কৰা হৈছে গতিকে তেওঁৰ জন্ম হৈছিল 1956 ৰ 31 মাৰ্চ তাৰিখত তেখেতৰ জন্ম হৈছিল দতমা কোকৰাঝাৰৰ দতমাৰ এখন গাঁও বৰাগাৰী নামৰ গাঁও এখনত তেওঁৰ জন্ম হৈছিল আৰু তেওঁ বড়ো কমিউনিটিৰ বাবে যথেষ্ট তেওঁ কৰিছিল তেওঁ গোৱালপাৰা আফসুৰ প্ৰেসিডেন্ট আছিল 1978 ত আছিল তাৰ ওপৰত তেওঁ সেন্ট্ৰেল আফসুৰৰ প্ৰেসিডেন্ট হৈছিল 1986 ত সেন্ট্ৰেল আফসুৰৰ তেখেত প্ৰেসিডেন্ট আছিল তেওঁ এমএসসি ইন ফিজিক্স হয় ফিজিক্সৰ এমএসসি আছিল ইনকাম ট্যাক্স ইন্সপেক্টৰ আছিল সায়েন্স টিচাৰ আছিল গতিকে তেওঁ নন ভায়োলেন্টক যথেষ্ট বিশ্বাস কৰিছিল আৰু নন ভায়োলেন্ট বড়োলেণ্ড যি মুভমেন্ট হয় এই মুভমেন্টৰ আন্দোলনত তেওঁ যথেষ্ট অৰিহণা আছে আৰু তেওঁৰ এটা ফেমাস স্লোগান আছিল হেতু আছিল লিভ এণ্ড লেট লিভ জিও অৰ জিনেডো সো লিভ এণ্ড লেট লিভ এইটো আছিল তেওঁৰ ফেমাস স্লোগান গতিকে যি কি নহওক তেওঁৰ জন্ম দিৱসটোকে ছাত্ৰ দিৱস হিচাপে পালন কৰা হয় আৰু স্কুল কলেজ এইবিলাকত এই দিৱসটো উদযাপন কৰা হয় তো এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 3 লগে ইয়াতে সুধিছে হু ইজ সেড টু ক্ৰিয়েট হিষ্ট্ৰী এজ দ্য ফাৰ্ষ্ট ওমেন ফ্ৰম ইণ্ডিয়া টু সাৰ্ভ এজ এ জুৰি মেম্বাৰ এট দ্য 2024 সামাৰ অলিম্পিক্স ইন পেৰিছ সে 2024 চনত যি পেৰিছত আমাৰ অনুষ্ঠিত হ'ব জুলাই মাহত আমাৰ গ্ৰীষ্মকালীন অলিম্পিক আমাৰ অনুষ্ঠিত হ'ব এই বিষয়ে আমি আগত আলোচনা কৰিছো গতিকে এই অলিম্পিকত জুৰিৰ সদস্য হিচাপে যে জুৰি থাকিব তাৰ এগৰাকী সদস্য হিচাপে ভাৰতৰ প্ৰথম গৰাকী মহিলাক ইয়াত সিলেক্ট কৰা হৈছে নিৰ্বাচিত কৰা হৈছে আৰু ইয়া ইতিহাসত প্ৰথম হয় যে ভাৰতীয় কোনোবা মহিলা তাত অংশগ্ৰহণ কৰিব জুৰিৰ সদস্য হিচাপে মেম্বাৰ হিচাপে গতিকে এই যে ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে কোনে এই ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব বিলকিছ মিৰ গতিকে বিলকিছ মিৰ হ'ব 2024 পেৰিছ অলিম্পিকৰ সামাৰ অলিম্পিকৰ জুৰি মেম্বাৰ হ'ব আৰু ইয়া ভাৰতৰ প্ৰথম গৰাকী মহিলা হয় তো ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব সো বিলকিছ মিৰ জম্মু কাশ্মীৰৰ হয় জম্মু এণ্ড কাশ্মীৰৰ হয় তেখেত প্ৰথম গৰাকী ওমেন হয় ইণ্ডিয়ান ওমেন হয় যিয়ে জুৰি মেম্বাৰ হিচাপে অংশগ্ৰহণ কৰিব 2024 পেৰিছ অলিম্পিকত আৰু বিলকিছ মিৰ আসলতে তেখেত ওয়াটাৰ স্পৰ্টছৰ লগত জড়িত হয় ওয়াটাৰ স্পৰ্টছ প্ৰমোটাৰ বা ডেভেলপাৰ বা এথলিট বুলি আমি জানো গতিকে তেখেতে কেনোইষ্ট হিচাপে আপোনালোকে ছবিত দেখিছে তো তেখেত কেনোইষ্ট হিচাপে 1998 ত তেখেতে জাৰ্নি আৰম্ভ কৰিছিল আৰু তাৰ পিছত তেখেতে ভাৰতক ৰিপ্ৰেজেন্ট কৰিছিল গতিকে এইটো আপোনালোকে মনত ৰাখিব কাৰণ তেখেত কি আছিল কেনোইষ্ট আছিল এইটো মনত ৰাখিব তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে তেওঁ কিহৰ লগত ৰিলেটেড হয় জড়িত হয় আৰু মনত ৰাখিব যে বিলকিছ মিৰ তেখেত জুৰি মেম্বাৰ হিচাপে প্ৰিভিয়াছলি আমাৰ এছিয়ান গেমছ হৈছে আমাৰ চাইনাৰ হাংজোত তো তাতো তেওঁ জুৰি মেম্বাৰ হিচাপে আছিল গতিকে অলিম্পিকৰ ক্ষেত্ৰত তেখেত প্ৰথম গৰাকী ভাৰতীয় মহিলা হয় ঠিক আছে তেতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে সুধিছে which pair on the men's doubles title of Miami Open 2024 সে 2024 চনৰ মিয়ামি ওপেনৰ পুৰুষৰ ডাবলছৰ খিতাপ কোনটো যুটিয়া লাভ কৰিছিল তো এইবিলাক যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব আগন্তুক এক্সামৰ বাবে সো ইয়াত মিয়ামি ওপেনৰ কথা সুধিছে ডাবলছ টাইটলৰ কথা সুধিছে মেন্স ডাবলছ সো আমি কেটেগৰীটো মনত ৰাখিব লাগিব মেন্স ডাবলছৰ ক্ষেত্ৰত কোনে লাভ কৰিছে সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব মেট এবডেন
আৰু ৰহন বপ্পন্না গতিকে ৰহন বপ্পন্না আৰু মেট এবডেনে লাভ কৰিছে যুটীয়াভাৱে যেহেতু ডাবলছ হয় গতিকে মেন্স ডাবলছ টাইটেল তেওঁলোকে লাভ কৰিছে তো ইয়াৰ বিষয়ে অলপমান আমি জানি লৈছোঁ ছবিত আপোনালোকে দেখিছে এয়া হৈছে ৰহন বপ্পন্না যি আমাৰ ইণ্ডিয়ান টেনিছ প্লেয়াৰ হয় আৰু মেথিউ এবডেন অষ্ট্ৰেলিয়ান টেনিছ প্লেয়াৰ হয় গতিকে এই যুটিটোৱে লাভ কৰিছে মেন্স ডাবলছ টাইটেল লাভ কৰিছে 2024 বৰ্ষৰ মিয়ামি অপেন টেনিছৰ ঠিক আছে ক'ত হৈছিলে এই টুৰ্নামেণ্ট হাৰ্ড ৰক ষ্টেডিয়াম ইন ফ্লৰিডা ইউনাইটেড ষ্টেটছ অফ আমেৰিকা কেতিয়া হৈছিলে 31 মাৰ্চ 2024 হৈছিলে তো এইখিনি আপোনালোকে মনত ৰাখিব তো ইয়াৰ পৰা আপোনালোকে আন এটা পইণ্ট মনত ৰাখিব যিহেতু ৰহন বপ্পন্না আমাৰ ইণ্ডিয়ান প্লেয়াৰ হয় তেওঁৰ ওপৰত প্ৰশ্ন আহিব পাৰে আৰু তেওঁ 44 ইয়াৰ্ছ অল্ড হয় আৰু তেখেতে অল্ডেষ্ট মেন হয় এই ATP মাষ্টাৰ্ছ 1000 টাইটেল লাভ কৰা তেখেত সকলোতকৈ জ্যেষ্ঠ খেলুৱৈ হয় গতিকে এইটো এটা প্ৰশ্ন আহিব পাৰে যে ATP মাষ্টাৰ্ছ 1000 টাইটেল এই লাভ কৰা অল্ডেষ্ট মেন কোন হয় অল্ডেষ্ট মেন হৈছে ৰহন বপ্পন্না তো এইটো আপোনালোকে মনত ৰাখিব আৰু এই যেটো ভিক্টৰী হল এই যেটো বিজয় লাভ কৰিলে ইয়াৰ পিছতে তেখেত ATP যেটো ৰেংকিং হয় এই ৰেংকিংত তেখেত শীৰ্ষস্থান বা টপ স্পটত তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে ঠিক আছে এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু অন দ্য ওমেন্স সিঙ্গল টাইটেল অফ মিয়ামি ওপেন 2024 যে 2024 চনৰ মিয়ামি ওপেনৰ মহিলাৰ একক খিতাপ কোনে লাভ কৰিছিল ইয়াতে মহিলাৰ কথা সুধিছে সিঙ্গল টাইটেল অফ মিয়ামি ওপেন আগৰটো পাইছিলো পুৰুষৰ ডাবল টাইটেলৰ কথা পাইছিলো ডাবলছৰ কথা পাইছিলো আৰু ইয়াতে ওমেন্স সিঙ্গল টাইটেলৰ কথা সুধিছে তো আমি ক্যাটেগৰি ওয়াইজ প্ৰশ্নবিলাক আহিব ক্যাটেগৰি ওয়াইজ আমি জানিব লাগিব গতিকে সিঙ্গল টাইটেল মহিলাৰ কোনে লাভ কৰিছে হেতু হল প্ৰশ্ন আৰু ইয়াৰ যেটো উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ডেনিয়েল কলিন্স সো ডেনিয়েল কলিন্সে লাভ কৰিছে ওমেন সিঙ্গল টাইটেল অফ মিয়ামি ওপেন 2024 এটা ডেনিয়েল কলিন্স কোনখন দেশৰ হয় তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে তো কোনখন দেশৰ হৈ খেলে এনে ধৰণৰ প্ৰশ্ন আমাৰ আহে গতিকে তেওঁ আমেৰিকান টেনিছ প্লেয়াৰ হয় ডেনিয়েল কলিন্স হৈছে আমেৰিকান টেনিছ প্লেয়াৰ হয় আৰু তেখেতে পৰাজিত কৰিছে এলেনা ৰিবাকিনাক তেখেতে পৰাজিত কৰিছে আৰু তেখেত আছিল কাজাখস্তানৰ হয় ঠিক আছে আৰু ডেনিয়েল কলিন্সে প্ৰথমবাৰৰ বাবে WTA 1000 জি টাইটেল তেখেতে প্ৰথমবাৰৰ বাবে লাভ কৰিছে ইয়াৰ আগত আৰু তেখেতে লাভ কৰা নাছিল তো এইখিনি আপোনালোকে মনত ৰাখিব এনে ধৰণৰ কুৱেশ্যনছ বিলাক আহে এক্সামত নেক্সট কুৱেশ্যনলৈকে আহিছো এইটো মিয়ামি ওপেনছৰ লগতে ৰিলেটেড কুৱেশ্যন হয় ইয়াতে সুধিছে হু অন দ্য মেন সিঙ্গল টাইটেল অফ মিয়ামি ওপেন 2024 যে 2024 চনৰ মিয়ামি ওপেনৰ পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছিল আগৰটো আমি সিঙ্গলছ পাইছিলো টাইটেল পাইছিলো মহিলাৰ আৰু এইটো হৈছে মেন সিঙ্গল টাইটেল তো ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি জানিক সিনাৰ গতিকে জানিক সিনাৰে লাভ কৰিছে মেন সিঙ্গল টাইটেল গতিকে জানিক সিনাৰ হৈছে ইটালিয়ান প্লেয়াৰ হয় ইটালিয়ান টেনিছ প্লেয়াৰ হয় সো তেখেতে মেন সিঙ্গল টাইটেল লাভ কৰিছে আৰু মিয়ামি ওপেনত লাভ কৰা তেখেতৰ এইটো প্ৰথমটো টাইটেল হয় সো ইয়াৰ ওপৰত জানিক সিনাৰ অলৰেডি 2024 বৰ্ষত টাইটেল তেখেতে লাভ কৰিছে 2024 অষ্ট্ৰেলিয়ান ওপেন সিঙ্গলছ টাইটেল তেওঁ লাভ কৰিছে তাৰ পিছত ৰটাৰডাম ইনডোৰছৰ টাইটেল লাভ কৰিছে আৰু এইটো 3 নম্বৰ তেওঁৰ টাইটেল হয় মিয়ামি ওপেনছৰ মেন সিঙ্গলছ টাইটেল তেওঁ লাভ কৰিছে ঠিক আছে তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হু অন দ্য নেশ্যনেল খো চেম্পিয়নশ্বিপ 2023-24 মেন্স টাইটেল যে ৰাষ্ট্ৰীয় খো চেম্পিয়নশ্বিপ 2023-24 পুৰুষৰ খিতাপ কোনে লাভ কৰিছিল গতিকে ইয়াতে নেশ্যনেল খো চেম্পিয়নৰ কথা সুধিছে 23-24ৰ টাইটেল কোনে লাভ কৰিছে এইটো হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব মহাৰাষ্ট্ৰ হ'ব গতিকে মহাৰাষ্ট্ৰই লাভ কৰিছে মহাৰাষ্ট্ৰৰ টিমে লাভ কৰিছে 56th যে নেশ্যনেল খো চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে সেই চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰিছে আৰু দুটা কেটেগৰীতে তেওঁলোকে লাভ কৰিছে দুটা কেটেগৰী মানে মেন্স টাইটেলত লাভ কৰিছে আৰু ওমেন্স টাইটেল দুটা টাইটেলে তেওঁলোকে লাভ কৰিছে তো এই নেশ্যনেল খো চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিলে হেয়া দিল্লীৰ কৰ্ণেল সিং ষ্টেডিয়াম আৰু ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে তো এতিয়া মেন্স যি টাইটেলত তেওঁলোকে লাভ কৰিলে মহাৰাষ্ট্ৰৰ টিমে লাভ কৰিছে আৰু এই মেন্সৰ যেটো ফাইনেল হয় ফাইনেলখন আছিল মহাৰাষ্ট্ৰ আৰু ইণ্ডিয়ান ৰেলৱেছৰ মাজত আছিল আৰু মহাৰাষ্ট্ৰৰ টিমটোৱে ইণ্ডিয়ান ৰেলৱেছৰ টিমটোক হৰুৱাইছে আৰু বহুত নেৰো মাৰ্জিনত হৰুৱাইছে 52 আৰু 50 পইণ্টছ আছিল মহাৰাষ্ট্ৰৰ 52 আৰু ইণ্ডিয়ান ৰেলৱেৰ আছিল 50 পইণ্টছ আছিল ঠিক তেনেদৰে ওমেন্স টাইটেলৰ কথা যদি চাওঁ ওমেন্স টাইটেলতো মহাৰাষ্ট্ৰ আৰু এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ মাজত আছিল ফাইনেল আৰু মহাৰাষ্ট্ৰৰ টিমটোৱে বিজয় লাভ কৰিছে ইয়াত স্কোৰ আছিল 18-16 আছিল গতিকে মেন্স টাইটেল আৰু ওমেন্স টাইটেল দুটা টাইটেলে মহাৰাষ্ট্ৰৰ টিমটোৱে লাভ কৰিছে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 8 লৈকে
ইয়াতে সুধিছে কাঠিয়া হুইচ ৱাজ ৰিচেণ্টলি বিন গিভেন GI টেগ বিলংছ টু হুইচ ষ্টেট, যে শেহতীয়াকৈ GI টেগ লাভ কৰা কাঠিয়া ঘেঁহু কোনখন ৰাজ্যৰ হয়, যে কাঠিয়া ঘেঁহুৱে লাভ কৰিছে GI টেগ কোনখন ৰাজ্যৰ হয়, সেইটো হ'ল প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব উত্তৰ প্ৰদেশ। গতিকে উত্তৰ প্ৰদেশৰ কাঠিয়া হুইট বা ঘেঁহুৱে লাভ কৰিছে GI টেগ। চ' ঘেঁহুৰ বিভিন্ন ভেৰাইটি আছে আৰু এই যিটো ভেৰাইটি যাক কাঠিয়া ঘেঁহু বুলি লোকেলি জনা যায়, তেওঁলোকৰ স্থানীয় নাম হৈছে কাঠিয়া ঘেঁহু। আৰু এই ঘেঁহুবিধ বা এই যিটো ভেৰাইটি উত্তৰ প্ৰদেশৰ বুন্দেলখাণ্ড যিটো ৰিজিয়ন হয়, অঞ্চল হয়, বুন্দেলখাণ্ড অঞ্চল, এই অঞ্চলটোত পোৱা যায়। আৰু এইটো উত্তৰ প্ৰদেশৰ প্ৰথমটো ফাৰ্ম প্ৰডাক্ট হয় যে এই সন্মান লাভ কৰিছে, GI টেগ লাভ কৰিছে। তো ইয়াৰ উপৰিও আপোনালোকে আন এটা পইণ্ট ইয়াতে মনত ৰাখিব যে উত্তৰ প্ৰদেশে হৈছে প্ৰথমখন ষ্টেট হয় যিয়ে ৰিমাৰ্কেবল 69 GI টেগ লাভ কৰিছে। গতিকে উত্তৰ প্ৰদেশ হৈছে হায়েষ্ট হয় GI টেগ লাভ কৰা এখন ৰাজ্য। গতিকে 69 প্ৰডাক্টছত তেওঁলোকে GI টেগ লাভ কৰিছে এতিয়ালৈকে। আৰু দ্বিতীয় স্থানত আছে তামিলনাডু, 58 তেওঁলোকৰ GI টেগ আছে। গতিকে এই পইণ্টটো আপোনালোকে মনত ৰাখিব, ইয়াৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 9লৈকে। ইয়াতে সুধিছে ইন হুইচ তামিল মান্থ ইজ দ্য পংকলিয়াম্মান ফেষ্টিভেল টিপিকেলি চেলিব্ৰেটেড, যে সাধাৰণতে কোনটো তামিল মাহত পংকলিয়াম্মান উৎসৱ পালন কৰা হয়। গতিকে তামিল মাহ এটাত এই উৎসৱ পালন কৰা হয়, গতিকে কোনটো মাহত। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব পাংগুনি, বা যিটো মাৰ্চ এপ্ৰিল মাহত আহে। আমি সাধাৰণতে ফাগুন মাহ বুলি কওঁ, তো তেওঁলোকে পাংগুনি বুলি কয়, মাৰ্চ এপ্ৰিল মাহত হয়। এই মাহটোত পালন কৰা হয় এই উৎসৱ পংকলিয়াম্মান। তো এই উৎসৱটিৰ বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম। চ' এই উৎসৱত আৰাধনা কৰা হয় দেৱী পংকলিয়াম্মানক, যাক আমি পাৰ্বতী বুলিও ক'ব পাৰোঁ। গতিকে তেখেতক আৰাধনা কৰা হয়। আৰু বিশেষকৈ তামিলনাডুৰ যি ৰুৰেল এৰিয়া, সেই ৰুৰেল এৰিয়াত ইয়াক বেছি চেলিব্ৰেট কৰা হয়। আৰু এই মাহটো হৈছে পাংগুনি বুলি কোৱা হয়, মাৰ্চ এপ্ৰিলত হয় আৰু 2-3 দিনীয়া এটা অনুষ্ঠান হয়। আৰু ইয়াৰ যিটো উদ্দেশ্য ইয়াত দেৱীৰ পৰা আশীৰ্বাদ বিচৰা হয় যাতে সকলোৰে স্বাস্থ্য ভালে থাকে, সম্পত্তি বা ধন ঐশ্বৰ্য সকলোবিলাক বা সুৰক্ষা লাভ কৰে তাৰ কাৰণে। আৰু ইয়াৰ কি এক্টিভিটিছ বা এই অনুষ্ঠানটোত কিনো হয়, তো সেইটো যদি আমি ছবিখন চালেও ইয়াত ধৰিব পাৰিম। ইয়াত ফায়াৰ টৰ্চেছ জ্বলোৱা হয়, ইয়াত আপোনালোকে দেখিছে ফায়াৰ টৰ্চেছ জ্বলোৱা হৈছে, চিম্বল অফ ডেভ'শ্যন হয় এইটো। ইয়াৰ জৰিয়তে আৰাধনা কৰা হয় এই টৰ্চেছৰ জৰিয়তে। তাৰপিছত আইডল বা যিটো মূৰ্তি থাকে এইটোক গা ধুওৱা হয়। তাৰপিছত বিভিন্ন কালচাৰেল বা মিউজিকেল কিছুমান অনুষ্ঠান বা ডান্স এইবিলাক পাৰফৰ্ম কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 10। তো ইয়াতে সুধিছে ৱেন ইজ দ্য ইণ্টাৰনেশ্যনেল ডে অফ কনচায়েন্স চেলিব্ৰেটেড, যে আন্তঃৰাষ্ট্ৰীয় অন্তৰাত্মা দিৱস কেতিয়া পালন কৰা হয়। তো ৰিচেণ্টলি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় অন্তৰাত্মা দিৱস বা বিবেক দিৱস বুলিও ক'ব পাৰে। তো কেতিয়া পালন কৰা হৈছে সেইটো হ'ল প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, এপ্ৰিল 5। 5 এপ্ৰিল তাৰিখত পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় অন্তৰাত্মা দিৱস বা ডে অফ কনচায়েন্স। তো এই দিৱসটোনো কি, এই বিষয়ে অলপমান আমি আলোচনা কৰিম। প্ৰতি বছৰে পালন কৰা হয় 5 এপ্ৰিল তাৰিখত। আৰু ইয়াৰ জৰিয়তে উদ্দেশ্য এটাই প্ৰমোট কৰিব বিচৰা হয় পিচ, শান্তি, হাৰমনি। গতিকে গোটেই বিশ্বত যাতে শান্তি শৃংখলা এইবিলাক ভৰ্তি থাকে তাৰ বাবে ইয়াৰ উদ্দেশ্য সেইটোৱে, তাৰ বাবে এটা এৱাৰনেছ ক্ৰিয়েট কৰা হয়। চ' এইটো কেতিয়াৰ পৰা পালন কৰা হৈছে, ইউনাইটেড নেশ্যনে 2019ৰ পৰা পালন কৰিছে। চ' বৰ্তমান সময়ছোৱাত আমি মানুহবিলাক প্ৰায় মেটেৰিয়েলিষ্টিক হয় বা কিছু ক্ষেত্ৰত আমি স্বাৰ্থপৰো হয়, কিন্তু তথাপি আমাৰ সকলোৰে এটা অন্তৰাত্মা আছে। আৰু সেই অন্তৰাত্মাৰে আমি কিছুমান কথা চিন্তা কৰিব লাগে, আমি নিজৰ লগতে আনৰ কথা আমি চিন্তা কৰিব লাগিব। তো তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গতিকে ইণ্ডিভিজুৱেল কনচায়েন্স থকাটো যথেষ্ট প্ৰয়োজন হয়, আমাৰ অন্তৰাত্মাৰে আমি চিন্তা কৰাটো প্ৰয়োজন হয়। আৰু আমি আমাৰ ছ'চাইটিৰ কাৰণে তেনেধৰণৰ কাম আমি কৰিব লাগিব বা সমাজ কল্যাণমূলক কাম আমি কৰিব লাগিব। গতিকে এটা ইউনিভাৰ্চেল কনচেপ্ট ইয়াত লোৱা হৈছে। আমাৰ যি কালচাৰেল বা ৰিলিজিয়াছ বা জিঅ'গ্ৰাফিকেল বাউণ্ডেৰিজটো আমাৰ আছে, কালচাৰ বেলেগ বেলেগ, ৰিলিজন বেলেগ বেলেগ, আমাৰ জিঅ'গ্ৰাফিকেল বাউণ্ডেৰিজ আমাৰ আছে। কিন্তু তাৰ আঁৰত আমাৰ সকলোৰে কি আছে, এটা ইননেট আমাৰ চল আছে, আত্মা আছে বা আমাৰ অন্তৰাত্মা আছে। আৰু সেয়ে আমি চাব লাগিব। আৰু প্ৰতিজন ইণ্ডিভিজুৱেলৰ মাজত যাতে এনেধৰণৰ কোনো বাউণ্ডেৰী নাথাকে সেইটোৰ কথা ইয়াত কোৱা হৈছে। তো ইয়াৰ পাৰ্পছ সেইটোৱে, উদ্দেশ্য সেইটোৱে যে আমাৰ গোটেই ছ'চাইটি বা গোটেই বিশ্বৰ মাজত যাতে এটা অনেষ্টি, ইণ্টিগ্ৰিটি, সংহতি এটা বৰ্তি থাকে। আমি যাতে সকলোৱে আমাৰ যিটো ইনাৰ ভইচ আছে, আমাৰ অন্তৰৰ পৰা যিটো আমাৰ ভইচ আহিব সেইটোত আমি গুৰুত্ব দিওঁ, সেইটো আমি শুনো আৰু আমি ছ'চাইটিৰ বাবে ভাল কাম কৰোঁ। তো সেইটো ইয়াত কোৱা হৈছে। ঠিক আছে, তো ইয়াৰ যিটো থিমটো হৈছে প্ৰমোটিং দ্য কালচাৰ অফ পিচ এণ্ড লাভ এণ্ড কনচায়েন্স। তো এইটো মনত ৰাখিব, প্ৰমোটিং দ্য কালচাৰ অফ পিচ
উইথ লাভ এণ্ড কনচেন্স গতিকে আমি পিচ প্ৰমোট কৰিব লাগিব কিন্তু তাত আমাৰ কি থাকিব লাগিব লাভ এণ্ড কনচেন্স থাকিব লাগিব তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হু হেজ বিন ইলেক্টেড প্ৰেচিডেণ্ট ফৰ এ থাৰ্ড টাৰ্ম ইন ইজিপ্ট যে ইজিপ্টত তৃতীয়বাৰৰ বাবে কোনে ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ইজিপ্টত তৃতীয়বাৰৰ বাবে কোন হয় উত্তৰ হ'ব অপচন নম্বৰ এ আব্দেল ফাটে আল চিচি সো তেখেত তৃতীয়বাৰৰ বাবে ইজিপ্টৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে যোৱা 2 এপ্ৰিল তাৰিখত গতিকে এইটো হৈছে তেওঁৰ থাৰ্ড টাৰ্ম হয় আৰু তেখেতে প্ৰেসিডেন্সিয়েল যে ইলেকশন হৈছিলে তাত 89.6% তেখেতে ভোট লাভ কৰিছে যে ডিসেম্বৰত অনুষ্ঠিত হৈ গৈছিলে তো যি কি নক তেওঁৰ যেটো প্ৰেসিডেন্সি যেটো এক্সটেন্স কৰা হৈছে 2030 লৈকে তেওঁৰ এতিয়া প্ৰেসিডেন্ট হিচাপে তেখেতে থাকিব সো ইয়াৰ পৰা মনত ৰাখিব যে আব্দেল ফাটে আল চিচি তেখেত মিলিটাৰী অফিচাৰ আছিল ইজিপ্টিয়ান আৰ্মিৰ আৰু তেখেতে 2014 চনৰ যেটো প্ৰেসিডেন্সিয়েল ইলেকশন হৈছিলে 2014 চনত তাত তেখেতে ইলেক্ট হৈছিলে প্ৰেসিডেন্ট হিচাপে প্ৰথমবাৰৰ বাবে 2014 চনত তেওঁ প্ৰথমবাৰ প্ৰেসিডেন্ট হিচাপে তেওঁ নিৰ্বাচিত হৈছিলে তাৰ পিছত তেওঁ ৰি ইলেক্ট হল আকৌ 2018 চনত তেওঁ ৰি ইলেক্ট হৈছিলে পুনৰ তেওঁ নিৰ্বাচিত হৈছিলে তো এইখিনিত আপোনালোকে আন এটা কথা মনত ৰাখিব লাগিব অলপ কনফিউজন হ'ব পাৰে যে 2024 লৈকে তেওঁৰ টাৰ্ম আছিল এতিয়া তেওঁৰ কাৰ্যকাল থাকিব 2030 লৈকে গতিকে 2024 পৰা 2030 হৈছে 6 বছৰ 6 ইয়াৰ্স কিন্তু তেওঁ প্ৰথম যেতিয়া ইলেক্ট হৈছিলে প্ৰেসিডেন্ট হিচাপে তেতিয়া 2014 চনত হৈছিলে আকৌ ৰি ইলেক্ট কেতিয়া হৈছিলে 2018 হৈছিলে মানে 4 বছৰৰ ভিতৰত হৈছিলে মানে 4 বছৰৰ মূৰত হৈছিলে গতিকে এইখিনিতে আমি মনত এইটো ৰাখিব লাগিব যে আগত কি আছিল 4 বছৰীয়া টাৰ্ম আছিল প্ৰেসিডেন্টৰ যেটো টাৰ্ম হয় এটো 4 বছৰ হয় আমাৰ ভাৰতৰ কি হয় প্ৰেসিডেন্টৰ টাৰ্মটো 5 ইয়াৰ্স হয় আৰু তেওঁলোকৰ 4 ইয়াৰ্স আছিল কিন্তু 2019 ত ইজিপ্টৰ যি কনস্টিটিউশন সংবিধান ইয়া এমেন্ড কৰা হৈছে সংশোধন কৰা হৈছে আৰু এমেন্ড কৰাৰ পিছত তেওঁলোকৰ যি প্ৰেসিডেন্টৰ যেটো টাৰ্ম এই টাৰ্মটো ইনক্ৰিজ কৰা হৈছে এক্সটেন্ড কৰা হৈছে বঢ়োৱা হৈছে 4 বছৰৰ পৰা 6 বছৰলৈকে বঢ়োৱা হৈছে সেই কাৰণে 2024 তেওঁৰ টাৰ্ম শেষ হ'ল আৰু 2024 পৰা 30 লৈকে মানে 6 ইয়াৰ্স তেওঁৰ এতিয়া টাৰ্ম থাকিব তো এইটো মনত ৰাখিব লাগিব এনে ধৰণৰ প্ৰশ্নও সুধিব পাৰে যে ইজিপ্টৰ প্ৰেসিডেন্টৰ টাৰ্ম কিমান হয় 6 ইয়াৰ্স হয় কিন্তু আমাৰ ইণ্ডিয়ান প্ৰেসিডেন্টৰ টাৰ্ম 5 ইয়াৰ্স হয় ইয়াতে আৰু এটা কথা মনত ৰাখিব লাগিব যে ইয়াত প্ৰেসিডেন্ট কিমান বাৰ হ'ব পাৰিব কিমানটা টাৰ্মৰ বাবে হ'ব পাৰিব হেটো ইয়াত তেওঁলোকৰ এটা লিমিট আছে আগত সেই লিমিট আছিল দুটা টাৰ্ম আছিল যে তেওঁ দুটা টাৰ্ম হে প্ৰেসিডেন্ট হিচাপে থাকিব পাৰে কিন্তু 19 ত যি কনস্টিটিউশনৰ সংশোধনী হ'ল তেতিয়া এই দুটাৰ পৰা তিনিটা টাৰ্মলৈকে বঢ়াই দিয়া হৈছে আৰু সেই কাৰণে আব্দেল ফাটে আল চিচি তেওঁ তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হৈছে আৰু এইটো তেওঁৰ লাষ্ট টাৰ্ম হ'ব ইয়াৰ পিছত তেওঁ নোৱাৰিব কাৰণ তিনিবাৰে লিমিট ইয়াত সেট কৰা হৈছে আগত আছিল 2 টাইমছ আছিল ঠিক আছে এবাৰ 3 টাইমছলৈকে এক্সটেন্ড কৰা হৈছে 2019 ৰ যেটো কনস্টিটিউশনাল যি এমেন্ডমেন্ট হৈছিল তেতিয়া ঠিক আছে এই পইণ্টখিনি আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে which bank recently completed 19 years of service যে হেউটিয়াকৈ কোনটো বেংকে 90 বছৰীয়া সেৱা সম্পূৰ্ণ কৰিলে যে 90 বছৰীয়া সেৱা এটা সম্পূৰ্ণ কৰিছে 19 ইয়াৰ্স অফ সাৰ্ভিস তেওঁলোকে কমপ্লিট কৰিলে কোনটো বেংকে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব আৰবিআই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যেটো আমাৰ ভাৰতৰ সেন্ট্ৰেল বেংক হয় তো এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 1 এপ্ৰিলত 2024 ৰ 1 এপ্ৰিলত 90 ইয়াৰ্স কমপ্লিট কৰিছে তো কেতিয়া এস্টাবলিশ হৈছিল এটো আমাৰ জিকেট সাধাৰণতে কুৱেশ্যন আহি থাকে জিএছত আমাৰ এনে ধৰণৰ প্ৰশ্ন আহে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা হৈছিল তো প্ৰতিষ্ঠা হৈছিল 1935 ৰ 1 এপ্ৰিল তাৰিখত আৰু 2024 ৰ 1 এপ্ৰিল তাৰিখত 90 বছৰ 90 ইয়াৰ্স কমপ্লিট কৰিছে ঠিক আছে আন এটা কুৱেশ্যন প্ৰায় আহি থাকে এক্সামত যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যে এস্টাবলিশ কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল কাৰ ৰিকমেন্ডেশনত প্ৰতিষ্ঠা কৰা হৈছিল এস্টাবলিশ কৰা হৈছিল তেনে ধৰণৰ এটা প্ৰশ্ন সুধি থাকে তো এটো হিলটন ইয়ং কমিশনৰ ৰিকমেন্ডেশনত প্ৰতিষ্ঠা কৰা হৈছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তো এটো মনত ৰাখিব হিলটন ইয়ং কমিশন তো হেডকোয়াৰ্টাৰ কোড আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুম্বাইত আছে এনে ধৰণৰ প্ৰশ্নবিলাক সাধাৰণতে সুধে আমাৰ জিকেট যে হেডকোয়াৰ্টাৰ আছে ৰিজাৰ্ভ বেংকৰ মুম্বাইত আছে গভৰ্ণৰ কোন হয় শক্তিকান্ত দাস হয় আৰু ডেপুটি গভৰ্ণৰছ আছে তেওঁলোক হৈছে এম ৰাজেশ্বৰ ৰাও স্বামীনাথন তাৰ পিছত টি ৰবিশংকৰ আৰু এম ডি পাত্ৰ তেওঁলোক হৈছে ডেপুটি গভৰ্ণৰ হয় তো এইখিনি ইনফৰমেশন আপোনালোকে মনত ৰাখিব নেক্সট প্ৰশ্নলৈকে আহিছো কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে হু was honored with the 15th CIDC বিশ্বকৰ্মা এৱাৰ্ড 2024 যে 2024 চনৰ 15 সংখ্যক CIDC বিশ্বকৰ্মা বঁটাৰে কাক সন্মানিত কৰা হ'ল তো বিশ্বকৰ্মা এৱাৰ্ড বুলি এটা এৱাৰ্ড আছে তো ইয়াত
সেইটো এৱাৰ্ডৰ কথা সোধা নাই সেইকাৰণে আপোনালোকে মনত ৰাখিব ইয়াত CIDC বিশ্বকৰ্মা এৱাৰ্ডৰ কথা সুধিছে গতিকে CIDC বিশ্বকৰ্মা এৱাৰ্ড ৰিসেন্টলি দিয়া হৈছে গতিকে কোনে লাভ কৰিছে এইটো হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব SJVN লিমিটেডে লাভ কৰিছে CIDC বিশ্বকৰ্মা এৱাৰ্ড তো এই বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম সো SJVN লিমিটেড তেওঁলোকে লাভ কৰিছে দুটা প্ৰেষ্টিজিয়াছ এৱাৰ্ড তেওঁলোকে লাভ কৰিছে এই বিশ্বকৰ্মা এৱাৰ্ডত আৰু এই এৱাৰ্ডটোক CIDC বিশ্বকৰ্মা এৱাৰ্ড বুলি এই কাৰণে কোৱা হয় কাৰণ ইয়া কোনে দিয়ে এই এৱাৰ্ডটো কনষ্ট্ৰাকচন ইন্ডাষ্ট্ৰি ডেভেলপমেন্ট কাউন্সিলে দিয়ে সেই কাৰণে CIDC বুলি ইয়াক কোৱা হয় আৰু দুটা এৱাৰ্ড লাভ কৰিছে এটা হৈছে এচিভমেন্ট এৱাৰ্ড ফৰ ক্ৰিয়েটিং সোশ্যাল ডেভেলপমেন্ট এণ্ড ইম্প্যাক্ট আৰু আনটো হৈছে CIDC পাৰ্টনাৰ্ছ ইন প্ৰগ্ৰেছ ট্ৰফি এই দুটা এৱাৰ্ড তেওঁলোকে লাভ কৰিছে গতিকে সিম্পলি আপোনালোকে মনত ৰাখিব যে CIDC বিশ্বকৰ্মা এৱাৰ্ড কোনে লাভ কৰিছে তো SJVN লিমিটেডে লাভ কৰিছে তেনেধৰণে আপোনালোকে মনত ৰাখিব পাৰে আৰু SJVN লিমিটেড এটা জইন্ট পাব্লিক সেক্টৰ আন্ডাৰটেকিং হয় গভৰ্নমেন্ট অফ ইণ্ডিয়া আৰু গভৰ্নমেন্ট অফ হিমাচল প্ৰদেশৰ আৰু এওঁলোক কিহৰ লগত জড়িত হয় এওঁলোক ইনভলভ হৈ আছে হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ জেনেৰেশ্যন আৰু ট্ৰান্সমিশ্যনৰ লগত জড়িত হয় হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ জেনেৰেশ্যন কৰাৰ ক্ষেত্ৰত আৰু ট্ৰান্সমিশ্যন কৰাৰ ক্ষেত্ৰত এওঁলোক জড়িত হয় SJVN লিমিটেড ঠিক আছে জইন্ট পাব্লিক সেক্টৰ আন্ডাৰটেকিং হয় গভৰ্নমেন্ট অফ ইণ্ডিয়া আৰু গভৰ্নমেন্ট অফ হিমাচল প্ৰদেশৰ ঠিক আছে এইখিনি আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে when is international mine awareness day observed every year যে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় খনন সজাগতা দিৱস কেতিয়া পালন কৰা হয় গতিকে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় খনন সজাগতা দিৱস বা মাইন এৱাৰনেছ ডে পালন কৰা হয় কিমান তাৰিখত পালন কৰা হয় এইটো হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 4 এপ্ৰিল 4 এপ্ৰিল তাৰিখত প্ৰতি বছৰে পালন কৰা হয় এতিয়া আমি আলোচনা কৰিব লাগিব ইন্টাৰনেশ্যনেল মাইন এৱাৰনেছ ডে নো কি হয় কিয় পালন কৰা হয় এই বিষয়ে আমি অলপমান আলোচনা কৰিম গতিকে ইন্টাৰনেশ্যনেল মাইন এৱাৰনেছ ডে প্ৰতি বছৰে 4 এপ্ৰিল তাৰিখত পালন কৰা হয় আৰু ইয়াৰ জৰিয়তে এটা এৱাৰনেছ এটা সজাগতা স্প্ৰেড কৰা হয় আৰু সেইটো হৈছে মাইন্স বা যেটো খনন হয় যিবিলাক ল্যান্ড মাইন্সৰ লগত জড়িত হয় ল্যান্ড মাইন্স যুদ্ধৰ সময়ত আপোনালোকে সকলোৱে জানে যে যি ল্যান্ড মাইন তাত পুতি থোৱা হয় আৰু সেইবিলাক যেতিয়া ব্লাষ্ট হয় তো তাৰ জৰিয়তে যিবিলাক খনন হয় সেই খনন বিলাকৰ লগত জড়িত আৰু সেইবিলাকে যথেষ্ট পৰিমাণে আমাৰ ক্ষতি কৰে তাত যিবিলাক এক্সপ্লোসিভ থাকিব সেইবিলাকে ক্ষতি কৰে বা সেই যিবিলাক ডাঙৰ ডাঙৰ গাত থাকিব এইবিলাকে ক্ষতি কৰিব গতিকে এইবিলাকৰ প্ৰিভেনচনৰ বাবে বাই মাইন্স বিলাক তো এই খনন বিলাক তো হেতু কাৰণে ইয়াক পালন কৰা আৰু এইটো প্ৰথম পালন কৰা হৈছিল ফাৰ্স্ট টাইম পালন কৰা হৈছিল 2006 চনত পালন কৰা হৈছিল 2006 ত পালন কৰা হৈছিল আৰু এই বছৰৰ যেটো থিমটো মনত ৰাখিব থিমটো হৈছে প্ৰটেক্টিং লাইভছ বিল্ডিং পিস গতিকে প্ৰটেক্টিং লাইভছ বিল্ডিং পিস হৈছে এই বছৰৰ থিম আৰু 2005 বৰ্ষৰ 8 ডিসেম্বৰ তাৰিখত জেনেৰেল এছেম্বলিয়ে ডিক্লেয়াৰ কৰিছিলে যে 4 এপ্ৰিল তাৰিখত প্ৰতি বছৰে অবজাৰ্ভ কৰা হ'ব UN মাইন এৱাৰনেছ ডে হিচাপে পালন কৰা হ'ব আৰু প্ৰথমবাৰ পালন কৰা হৈছিল 2006 বৰ্ষৰ 4 এপ্ৰিল তাৰিখত আৰু ইয়াৰ উদ্দেশ্য হেতুৱে যে যিবিলাক এটা এৱাৰনেছ ক্ৰিয়েট কৰাটো ল্যান্ড মাইন্স সম্পৰ্কে বা ইয়াক নিৰ্মূল কৰাৰ দিশত যাতে অগ্ৰগতি লাভ কৰিব পাৰে যেতিয়া সজাগ হ'ব তেতিয়া ইয়াক নিৰ্মূল কৰিব পাৰিব তো হেতু কাৰণে ইয়াক পালন কৰা হয় ঠিক আছে তো এতিয়া আছে নেক্সট কোৱেশ্চন আৰু এটো আজি ভিডিওৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 ইয়াতে উদিছে when is national maritime day celebrated every year যে প্ৰতি বছৰে কেতিয়া ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস পালন কৰা হয় প্ৰতি বছৰে পালন কৰা হয় ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস কেতিয়া পালন কৰা হৈছে তো ৰিসেন্টলি পালন কৰা হল গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 5 এপ্ৰিল 5 এপ্ৰিল তাৰিখত পালন কৰা হৈছে ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস সো এই দিৱসটো 5 এপ্ৰিল তাৰিখত কিয় পালন কৰা হয় 5 এপ্ৰিল তাৰিখে যে পালন কৰা হয় কিয় পালন কৰা হয় তাৰ কাৰণটো হৈছে যে 5 এপ্ৰিল 1919 চনৰ 5 এপ্ৰিল তাৰিখত প্ৰথমখন ইণ্ডিয়ান অন্ড শিপ ইণ্ডিয়াৰ প্ৰথমখন শিপ SS লয়েলটি যিখন মুম্বাইৰ পৰা লণ্ডনলৈকে সেল কৰিছিল গতিকে সেই কাৰণে 5 এপ্ৰিল তাৰিখটোকে নেশ্যনেল মেৰিটাইম ডে হিচাপে পালন কৰা হয় সো আপোনালোকে সকলোৱে জানে যে মেৰিটাইম যেটো সেক্টৰ হয় মেৰিটাইম সেক্টৰ বা সমুদ্ৰ যথেষ্ট পৰিমাণে এটা ৰোল প্লে কৰে ভূমিকা পালন কৰে ইন্টাৰনেশ্যনেল ট্ৰেডৰ ক্ষেত্ৰত বা ইকোনমিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় যি বাণিজ্য হয় তাৰ ক্ষেত্ৰত যথেষ্ট এটা ৰোল প্লে কৰে বা ইকোনমিৰ ক্ষেত্ৰতো যথেষ্ট ৰোল প্লে কৰে গতিকে এই শিপ বা জাহাজ বিলাকৰ জৰিয়তে গুডছ বিলাক বা যিবিলাক আমাৰ বয়বস্তু আমাৰ এক্সপোৰ্ট হ'ব বা যি আমাৰ ট্ৰেড হয় এইবিলাক কোনে কঢ়িয়াই লৈছে এই শিপ বিলাকৰ জৰিয়তে সাধাৰণতে আমাৰ ট্ৰান্সপোৰ্ট হয় গতিকে ইন্টাৰনেশ্যনেল ট্ৰেডৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে গতিকে প্ৰতি বছৰে 4 এপ্ৰিল তাৰিখে ইয়াক পালন কৰা হয় আৰু ইয়াৰ যেটো ইম্পৰ্টেন্স
সেই ইম্পৰ্টেঞ্চটোক চেলিব্ৰেট কৰা হয় যে কিমান ইম্পৰ্টেণ্ট হয় নেশ্যনেল মেৰিটাইম ছেক্টৰটো গোটেই বিশ্বৰ যিটো ট্ৰেডৰ ক্ষেত্ৰত বা ইকনমি এক্সচেঞ্জৰ ক্ষেত্ৰত যথেষ্ট লাভজনক হয় বা সুবিধাজনক হয় সেইটো কাৰণে ইয়াৰ কিমান ইম্পৰ্টেঞ্চ আছে সেইটোক সন্মান দিয়া হয় ঠিক আছে আৰু এই নেশ্যনেল মেৰিটাইম ডেৰ লগতে ইয়াত মাৰ্চেণ্ট নেভি উইকো পালন কৰা হয় এইটো মনত ৰাখিব মাৰ্চেণ্ট নেভি উইক ইয়াত 30 মাৰ্চৰ পৰা 5 এপ্ৰিললৈকে এই মাৰ্চেণ্ট নেভি উইক হয় আৰু 5 এপ্ৰিল তাৰিখটোক আমি মেৰিটাইম ডে হিচাপে জানো তো এই বছৰে কি থিম আছিল আপোনালোকে সেইটো মনত ৰাখিব এই বছৰৰ থিম আছিল নেভিগেটিং দা ফিউচাৰ সেফটি ফাৰ্ষ্ট নেভিগেটিং দা ফিউচাৰ সেফটি ফাৰ্ষ্ট আছিল এই বছৰৰ থিম আছিল ঠিক আছে তো আজিৰ ভিডিঅ'টিত আমি একটা ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিছো গতিকে আপোনালোকে আগৰ ভিডিঅ'বিলাকো চাব লিংক ডেসক্ৰিপচন বক্সত থাকিব বা আপোনালোকে প্লেলিষ্টত গৈ সকলোবিলাক ভিডিঅ' চাব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ তো ইয়াৰ ওপৰত আপোনালোকে যদি মান্থলি ইবুক পাৰচেজ কৰিব বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ